আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ভগৱানৰ কৃপাত আমাৰ মা আজি আহি ঘৰলৈ পালেহি। সম্পূৰ্ণ সুস্থ হোৱা নাই, কিন্তু যিখিনি বেমাৰখিনি আছিলে সেইখিনি কমি গ'ল আৰু ৰিপৰ্টখিনি সকলো নৰ্মেল হোৱাৰ কাৰণে মাক আজি ছুটি দিলে। তো এম্বুলেঞ্চখনে গৈছিলে, বেলেগ পেচেণ্টো আছিলে, তো মাকো লগতে লৈ আহিলে আৰু হাজবেণ্ডে বাইক লৈ গৈছিলে যে বাইকত আহিব। তো সকলোৱে আশীৰ্বাদ কেনে লাগিলে বুলি কৈছোঁ, কাৰণ ৰাইজে জোকাৰিলে নৈবই বুলি কথাষাৰ আছে ন, সেইষাৰ কিন্তু মই মানো। আপোনালোকে ইমান আশীৰ্বাদ কৰিলে, ইমান মৰম চেনেহ সকলোৱে কৰিছে, সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে, তাৰে ফল এয়া। মই কেতিয়াও কাকো ইগন'ৰ নকৰোঁ, কাৰণ সকলোৰে কথা এষাৰ বহুত মূল্যৱান হয় কথাষাৰ, কাৰণ সকলোৱে ভাল হোৱা আমাৰ আশীৰ্বাদ দিছিলে যে সোনকালে ভাল হ'ব লাগে, সেয়া কিন্তু মই মানো। তো এতিয়া মা আহিলে, মাক অকণমান বহাই ল'লোঁ, ৰেষ্ট কৰাই ল'লোঁ। এতিয়া গা ধুম, এসপ্তাহ পিছত যিহেতু গা ধুব গৰম পানী কৰি ল'লোঁ আৰু ময়ে ধুৱাই দিব লাগিব। চুলি কোচা চাইছেনে কেনেকৈ জপৰা হৈ গ'ল, ফনিয়াই দিয়া কোনো মানুহ নাই, মতা মানুহ ক'ত নকৰিব এইবিলাক। গা পা ধুৱাই দিলোঁ, চাইছেনে, মা কৈছে বহুত ভাল লাগিছে। তাৰপিছত এতিয়া গধূলি হ'বলৈ হ'ল যে তো ৰ'দ পাতল হ'ল, তো মাক এতিয়া ৰ'দতে চকীখন এখন দি বহাই দিছোঁ। খজতি হৈছে বুলি কৈছে, ঘঁহি আছোঁ, মলি কিন্তু বহুত ওলাইছে। মা কৈছে আৰু 2 দিনমান ধুব লাগিব, ভাল হৈ যাব এনেকৈ। তাৰপিছত মোৰ ফনিয়াই দিওঁগৈ, আৰু মোৰ চুলি কোচা জানো ফনিয়াব পাৰিম নে, সন্ধিয়া লাগিছে, পূৰা জোঁট লাগিছে। ভাবিছে মায়েতো আহিয়ে চিধা কৈছে মোৰ চুলি কোচা কাটিয়ে দিবি বোলে। ময়ো ভাবিছোঁ কাটি দিম, কাৰণ গৰমো বহুত পৰিছে আৰু অশান্তি পাই আছে। বেমাৰী মানুহ এনেই চুলি নিজেও যতন কৰিব নোৱাৰিছে, দেখিছেনে, এই মুঠি ধৰিছোঁ যে সম্পূৰ্ণ গোটেই জোঁট লগা হৈ আছে। তো এইখিনি ভাবিছোঁ এইখিনি চব কাটি দিম।